কৈয়ে দিছো মই হোটেলখনৰ নাম আছিল সানযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল আমি দুজনী ছোৱালী আছিলো মাত্ৰ ৰুম দিয়া হল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেইকাৰণে মই ভাবিলো যে বাকিখিনি মই নিজে চলাই লম মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাখ কৰাৰ পিছত ৰাখ কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিসিভ কৰি ৰুমত থলে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাখ কমিটিৰ দুজন সেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গল তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিল 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিলে দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গলো 2টা বজাত আহি পাইছো 3টা বজাত আমি ফ্ৰেশ হৈ খাই বৈ শুবলৈ ললো 3টা বজাত শুবলৈ লৈ যেহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গতিকে টোপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে 5টা 10ত মোৰ বান্ধৱীগৰাকী মই দেখিছো মোৰ বান্ধৱীগৰাকী উঠিছে মই তাইক সুধিলো যে কি হ'ল তেতিয়া তাই মোক ক'লে যিসকলে কমেন্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈলোটো খুব বেছি জৰুৰী তাই যেতিয়া উঠিলে উঠাৰ লগে লগে মই ক'লো যে কি হ'ল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো দুৱাৰখনৰ যেটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰ ফালে যেটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে এবাৰ খুফালে ঘূৰিছে এবাৰ বাওফালে ঘূৰিছে লাহে লাহে ঘূৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেঁচাৰে মই দৰজাখন হেঁচি ধৰি আছো আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যেটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা লৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা লৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনিত দেখা পাইছো যে হি হেতু খুলিবলৈ ট্ৰাই কৰি আছে মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ তেতিয়া তেখেতে নিজৰ পাৰ্সোনাল নম্বৰটো আমাক দি গৈছিল কৈছিল কিবা অসুবিধা হলে আমাক জনাব তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24 5:25 5:26ত তিনিবাৰ ফোন কৰিলে তেখেতে ফোন ৰিসিভ কৰা নাই হ'ব পাৰে তেখেত শুই থাকিব পাৰে যেটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকমান টান তেখেতে ৰিসিভ কৰা নাই তাৰ পিছত আমি কমিটিৰ সেক্ৰেটাৰীক ফোন কৰিলো কমিটিৰ সেক্ৰেটাৰীয়ে ফোন ৰিসিভ প্ৰথমবাৰ নকৰিলে কিন্তু তেওঁ লগে লগে কল বেক কৰিলে আমাক সুধিলে বাইদেউ কিবা হৈছে তেতিয়া তাই ক'লে মোক একদম ফুসফুসাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায় কাৰণ হি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ওয়েপন আছে নে কি আছে একো বুজি পোৱা নাই যে কিয় হি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লকটো ভাঙিবলৈ চেষ্টা কৰিছে তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ ক'লে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যেটো সিটকানি আৰু তলৰ যেটো সিটকানি সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে এটা মোৰ চিন্তাটো হ'ল যে এজন লৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলেৰে হেয়া দেখা নাই লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে লৰাজন আঁতৰি গুচি গল মই কিন্তু আই হোলটোৰ পৰা চকু আঁতৰাই আনা নাই অকমান সময় পাছত দেখিছো সেই একেজনে লৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই হি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ হি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হল যে ৰুমৰ পৰা আমি উলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি উলাও আৰু যদি দুটা লৰা তাৰ লগত আশে-পাশে ৰৈ আছে হেতুটো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গুটেই কাহিনীটো তেখেতক ক'লো কোৱাৰ পিছত মই ক'লো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুচি যাও আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিল অমুক কৰিবলৈ গৈছিল টিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক ক'লে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি
সেই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে সিসিটিভি কেমেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো সিসিটিভি টো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদিহে সিসিটিভি টো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন তাই যদি সাৰ নাপালেহেঁতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিলো আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুছ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সিদিনা মৰি যাবলৈও আছিলো হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈও আছিলো কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে আমি হার পালো কোনো কাৰণত হেখিনি সময়ত আমি হার পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকে কলো মালিকজন আহিলে অলপ দেৰি পিছত সেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো কোৱাৰ পিছত মই কলো যে আপোনালোকৰ সিসিটিভি ফুটেজ তেওঁলোকৰ যেটো গ্ৰাউণ্ড ফ্লোৰত আছে আমি থকা ফ্লোৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট পাৰ্কিং লিফট আৰু মানে staircase di nami aha area to hekhini area CCTV আছে মই কলো ঠিক আছে আপোনালোকে তলৰ জায়গাখিনিৰ CCTV ফুটেজ টো উলিয়াই থক হোটেলৰ কি উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোক আমি 48 আৱাৰ্স সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিল কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বলে ৰাতিপুৱাৰ পৰা কৈ থৈছিল যে সিসিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু সিসিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেবা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকে বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব ক্যাজুয়ালি খুব হাঁহি কথাখিনি কৈ আছে এবাৰ তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে সিসিটিভি ফুটেজটো যিখন হেৰিত লাগি যিটো টিভিত লাগি আছে তাৰ মাউচটো বেয়া হ'ল এবাৰ তেওঁ প্যাটাৰ্নটো মানে যিটো লক প্যাটাৰ্ন থাকে তেওঁ প্যাটাৰ্নটো খুলিব নোৱাৰা হ'ল মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলো হেতেন তথাপিতো তেওঁলোকে ফুটেজটো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিংৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মুখ লাগে লিফটেৰে কোন ওলাইছিলে আৰু মুখ লাগে চিৰিৰে আটাইতকে শেষত কোন নামি আহিছিলে কিন্তু